কি চলিছে বজালিৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাইজে জাঙুৰ খাই উঠা সৰুপেটাৰ লাট মণ্ডল কোন এই দীপাংকৰ বৰ্মন যোৱা সোমবাৰে ৰাইজে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কিয় ৰূপায়ণ কৰিবলৈ বাধ্য হ'ল প্ৰতিবাদী কাৰ্যসূচী হয় আপুনি ঠিকেই শুনিছে এইবাৰ বজালি জিলাৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ আৰু এই লাট মণ্ডলজনৰ নাম হ'ল দীপাংকৰ বৰ্মন যি সময়ত অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ আহিছে সেই সময়তেই টকা নিদিলে কাম নকৰাৰ অভিযোগত এজন লাট মণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদত নামিবলৈ বাধ্য হ'ল একাংশ ৰাইজ আৰু এই ঘটনা ঘটিছে বজালি জিলাৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাহবাৰী অঞ্চলৰ একাংশ ৰাইজৰ পৰা মাটিৰ কাম কৰাৰ বাবদ টকা সংগ্ৰহ কৰিছিলে অভিযুক্ত দীপাংকৰ বৰ্মনে আৰু অৱশেষত ধৈৰ্যৰ সীমা পাৰ হৈ যোৱাৰ পিছত এই অঞ্চলৰ একাংশ ৰাইজে ঘেৰাও কৰিলে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সাব্যস্ত কৰিলে প্ৰতিবাদ উল্লেখযোগ্য যে ৰাইজে ইতিমধ্যে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লেণ্ড বেংকত নাম উঠাই দিয়াৰ নামতো টকাৰ খেল চলা বুলি ইতিপূৰ্বে অভিযোগ উত্থাপন কৰি আহিছে আৰু এইবাৰ একাংশ ৰাইজে বাধ্য হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে লাট মণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনৰ পৰৱৰ্তী কাৰ্যপন্থা কি হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব মেইন কাম কৰি আছে দীপংকৰ মণ্ডলে মেইন হল দীপংকৰ মণ্ডল যাতে আমাৰ এই সৰুপেটা চাৰ্কুলৰ কোনো দিনো কোনো সম্ভৱ নৰে এইখিনি কাম আমাৰ বাহাবাৰীৰ মণ্ডল নালগে মোৰ এই দীপংকৰ মণ্ডল নালগে আমাৰ এই বহুত খেলামেলা কৰি আছে মাটিৰ জাল নামজাৰি কৰি পেলাই বেলেগৰ তাতে বিক্ৰী কৰি দিছে জাল নামজাৰি কৰিছে লেছাত লাগে তাত 2000 কৰি আমি 100 না কিনছো আমাক হুদ লাগব হি বেলেগৰ নামত কিয় কৰা এইটো 10000 টাকা খাইছে এভরিথিং 10000 লৈছে 50000 টাকা লাগে মই এপ্লাই কৰিছিল মোৰ কাগজ ঘৰাই দিছে দিয়াৰ পিছত মোক কৈছে আৰু 40000 টাকা তই ৰেডি কৰ মই টাকা ৰেডি কৰিব পাৰা নাই মোৰ কামটো কৰা নাই সারা যেটো আমাক বসুন্ধরা হেৰি দিছিল আমি গৰীব মানুহ শুনি ভালে লাগিছে কিন্তু আমি হেৰি কৰিছিল মই দিছিল 58 লেছাত হি মাত্ৰ 10 লেছা কৰি দিছে মোক আৰু বাদ বাকিখিনি কয় যে বৰলেন কৈছে এনেকৈ আমাক ফাঁকি দি থাকে কেইবাদিনো গৈছে তাৰ ঘৰত পাত্তাই নিদিয়ে আমাক মাটিখিনি আমাৰ এনেই পৰি ৰ'ল এইটো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই নাই বিচাৰ দিয়ে আমাৰ বসুন্ধৰা কামটো যাতে সফল হয় এইটো কাৰণে আমি অনুৰোধ জনাইছোঁ হিমন্ত শৰ্মা স্যাৰ 7 বিঘা 1 কাঠা 12 লেছা মাটি এই মাটিটোৰ পাট্টাদাৰ হ'ল স্বপন বৰ্মন মনু বৰ্মন নিৰণ বৰ্মন এতিয়া দীপংকৰ বৰ্মনে কি কৰিছে মনু বৰ্মন আৰু নিৰণ বৰ্মনৰ নামত স্বপনৰ নাম কাটি গোটেই মাটিখিনি এই মনু নিৰণৰ নামত কৰি দিছে এতিয়া পইচা খাই পিনি কৰি দিছে এতিয়া স্বপনৰ অংশৰ মাটিখিনি আধা অংশ মই কিনিছোঁ অভেন বৰ্মন সেই মাটিখিনি স্বপনৰ পৰা বেলেন কাগজত চহি নি সেই মাটিটো ওপৰত কেছ দেখুৱাইছে মোৰ ওপৰত স্বপনে কেছ কৰা বুলি পিছত মই স্বপনক সুধলো স্বপনক ক'লো যে বৰ্ডেগা তুমি তোমাৰ পৰা মই মাটি কিনছো তুমি মোৰ ওপৰত কিয় কেছ কৰিছা কয় মই কেছ কৰা নাই তাহন বেলেন কাগজত চহি নিছে মোৰ মাটিটো বাটাৰি কৰি দিব এইবাৰ যে আৰু চাং 2 দিন পিছত চাং আৰু মোৰ নামৰ ৰবেনৰ নামত নোটিছ আহিছে সেই মাটিটোৰ পৰা মোক উচ্ছেদ কৰাৰ কাৰণে 5.5 লাখ টকা খৰচ কৰি তাৰ পিছত মই মাটি কিনো ঘূৰাই আনলো আজিলৈকে টকা পইচাৰ কথা কোৱা নাই মই এপ্লাই কৰিব খুজিছিলো দীপংকৰে কৈছে কি এপ্লাই কৰিব নালগে তোমাৰ মাটিখিনি মই ঠিক কৰি দিম এতিয়া তলে মনু নিৰণৰ নামত কমপ্লিট মাটি কৰি দিলাক 3 বিঘা 8 লেছা মাটি 150 পাট্টা 122 দাগ মাটি অলপ তদন্ত কৰক হিমন্ত স্যাৰ অনুৰোধ কৰি আছো স্যাৰ আপুনি দালালটো বন্ধ কৰি দিয়ক নহলে মানুহ কিন্তু মৰি যাব দিনৰ ভিতৰত মৰি যাব একদম কৈ দিছো স্যাৰ একদম অনুৰোধ কৰিছো আপনি বাঁচাওক এতিয়া গরিব মানুষবিলাক বাঁচাওক
বজালিৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট নিউজ টাইম 3